হ'ব পাৰে শিৱসাগৰৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী শিৱসাগৰ সমষ্টিক লৈ অনুষ্ঠিত হৈছে বৈঠক শিৱসাগৰ সমষ্টিক লৈ বৈঠক অনুষ্ঠিত হৈছে কুশল দুৱৰীয়ে সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীক প্ৰদীপ হাজৰিকাৰ সৈতে বৈঠক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী সলনি ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰদীপ হাজৰিকাক প্ৰাৰ্থিত্বৰ পিছতে আৰম্ভ হৈছিল বিসম্বাদ বিজেপিত এতিয়া টিকট কেন্দ্ৰিক বিসম্বাদ আৰম্ভ হৈছে ইতিমধ্যে আৰু এই মুহূৰ্তত শিৱসাগৰৰ খবৰ আমি আপোনালোকক জনাইছো বহুকেইটা সমষ্টিক টিকটক লৈ আচলতে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই বিজেপি শিৱসাগৰত মৃত্যুজোঁটৰ প্ৰাৰ্থীগৰাকী সলনি হ'ব পাৰে বিজেপিৰ মৃত্যুজোঁটৰ প্ৰাৰ্থীগৰাকী সলনি হ'ব পাৰে শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থীক লৈ অনুষ্ঠিত হৈছে বৈঠক কুশল দুৱৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল প্ৰদীপ হাজৰিকাৰ সৈতে বৈঠক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ইয়াৰ পাছতে পবিত্ৰ মাৰ্ঘেৰিটাৰ বৈঠক প্ৰদীপ হাজৰিকাৰ সৈতে আৰু শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থীক সলনি কৰাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই এতিয়া খবৰ ল'বলৈ আহিছিলোঁ আমাৰ আপোনালোকে সকলোৱে জানে মোৰ এনাইডৰ ঘৰ ইয়াৰ পৰা কিলোমিটাৰমান দূৰত বৰাহীবাৰীত মোৰ দেউতাৰ ঘৰ মেটেঙাত ইয়াৰ ল'ৰা আৰু আমি সৰুৰ পৰাই প্ৰদীপদাৰকে MLA হিচাপে দেখি আহিছোঁ ইয়াত গতিকে খবৰ ল'বলৈ আহিছিলোঁ আৰু দুটা ৰাজনৈতিক কথা পতা হৈছে আৰু এইটোও ঠিক যে তেনেধৰণৰ কথাও আলোচনা নোহোৱা নহয় কিন্তু এইবিলাক আমাৰ শীৰ্ষ নেতৃত্বই ক'ব গতিকে আমি সৌহাৰ্দ্যপূৰ্ণভাৱে ব্ৰহ্মপুত্ৰ আজি খবৰ ল'বলৈ আহিছোঁ আৰু বাকী যিটো আপোনাৰ কোনোবা আমাৰ বেলেগ প্ৰাৰ্থী NDA কোনোবা উঠিব বা আপুনি কোৱাৰ দৰে কিবা অনিশ্চয়তা আছে নেকি সেইটো আমাৰ যদি কিবা তেনেকুৱা আছে আমি গম পাম সময় তেনেকুৱা কথা নাই মই আজি দাদাৰ ব্ৰহ্মপুত্ৰ খবৰ ল'বলৈ আহিছোঁ মিত্ৰতাটো আছে আজি প্ৰদীপ দাহঁতৰ লগত বা এই আমাৰ অগপৰ নেতৃত্বসকলৰ লগত আমাৰ সম্পৰ্ক এতিয়া নহয় অসম আন্দোলনৰ সময়ত যেতিয়া কংগ্ৰেছে 860জন মানুহক গুলিয়াই গুলিয়াই হত্যা কৰিছিল তিৰাশীৰ আন্দোলনত যেতিয়া কংগ্ৰেছে অংশগ্ৰহণ কৰিছিল তেতিয়া সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থা বা অসম গণসংগ্ৰাম পৰিষদৰ লগত আমাৰ বিজেপি একমাত্ৰ দল আছিল গতিকে সেই তেতিয়াৰ আছু গণসংগ্ৰাম পৰিষদ নেতৃত্বৰ পৰা আজিলৈকে এই বিগত ইমান বছৰ প্ৰায় কিমান 45-50 বছৰ আমাৰ সম্পৰ্ক সদায় আছে কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ৰাষ্ট্ৰীয়তাবাদত সমান্তৰালভাৱে তাত সমাহিত জাতীয়তাবাদত বিশ্বাস কৰে আৰু সেইকাৰণে আমাৰ খুব সুন্দৰভাৱে সদায় আমাৰ মিত্ৰতা চলি আছে গতিকে মিত্ৰতাৰ কোনো কথা নাই আমাৰ আহিবলগীয়া দশক জুৰি আমি এনেধৰণেই সাতুৰঙী ৰামধেনুৰ মিত্ৰতাৰে সমগ্ৰ অসম তথা দেশক সেৱা কৰি যাবলৈ আমি বদ্ধপৰিকৰ সংকল্পবদ্ধ শিৱসাগৰতো ইতিমধ্যে আমাৰ সন্মানীয় প্ৰদীপ হাজৰিকাই সুন্দৰভাৱে তেখেতৰ মনোনয়ন পত্ৰ দাখিল সলনি হ'ব পাৰে শিৱসাগৰৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী শিৱসাগৰ সমষ্টিক লৈ অনুষ্ঠিত হৈছে বৈঠক শিৱসাগৰ সমষ্টিক লৈ বৈঠক অনুষ্ঠিত হৈছে কুশল দুৱৰীয়ে সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীক প্ৰদীপ হাজৰিকাৰ সৈতে বৈঠক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী সলনি ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰদীপ হাজৰিকাক প্ৰাৰ্থিত্বৰ পিছতে আৰম্ভ হৈছিল বিসম্বাদ বিজেপিত এতিয়া টিকট কেন্দ্ৰিক বিসম্বাদ আৰম্ভ হৈছে ইতিমধ্যে আৰু এই মুহূৰ্তত শিৱসাগৰৰ খবৰ আমি আপোনালোকক জনাইছো বহুকেইটা সমষ্টিক টিকটক লৈ আচলতে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই বিজেপি শিৱসাগৰত মৃত্যুজোঁটৰ প্ৰাৰ্থীগৰাকী সলনি হ'ব পাৰে বিজেপিৰ মৃত্যুজোঁটৰ প্ৰাৰ্থীগৰাকী সলনি হ'ব পাৰে শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থীক লৈ অনুষ্ঠিত হৈছে বৈঠক কুশল দুৱৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল প্ৰদীপ হাজৰিকাৰ সৈতে বৈঠক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ইয়াৰ পাছতে পবিত্ৰ মাৰ্ঘেৰিটাৰ বৈঠক প্ৰদীপ হাজৰিকাৰ সৈতে আৰু শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থীক সলনি কৰাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই এতিয়া খবৰ ল'বলৈ আহিছিলোঁ আমাৰ আপোনালোকে সকলোৱে জানে মোৰ এনাইডৰ ঘৰ ইয়াৰ পৰা কিলোমিটাৰমান দূৰত বৰাহীবাৰীত মোৰ দেউতাৰ ঘৰ মেটেঙাত ইয়াৰ ল'ৰা আৰু আমি সৰুৰ পৰাই প্ৰদীপদাৰকে MLA হিচাপে দেখি আহিছোঁ ইয়াত গতিকে খবৰ ল'বলৈ আহিছিলোঁ আৰু দুটা ৰাজনৈতিক কথা পতা হৈছে আৰু এইটোও ঠিক যে তেনেধৰণৰ কথাও আলোচনা নোহোৱা নহয় কিন্তু এইবিলাক আমাৰ শীৰ্ষ নেতৃত্বই ক'ব গতিকে আমি সৌহাৰ্দ্যপূৰ্ণভাৱে ব্ৰহ্মপুত্ৰ আজি খবৰ ল'বলৈ আহিছোঁ আৰু বাকী যিটো আপোনাৰ কোনোবা আমাৰ বেলেগ প্ৰাৰ্থী NDA কোনোবা উঠিব বা আপুনি কোৱাৰ দৰে কিবা অনিশ্চয়তা আছে নেকি সেইটো আমাৰ যদি কিবা তেনেকুৱা আছে আমি গম পাম সময় তেনেকুৱা কথা নাই মই আজি দাদাৰ ব্ৰহ্মপুত্ৰ খবৰ ল'বলৈ আহিছোঁ মিত্ৰতাটো আছে আজি প্ৰদীপ দাহঁতৰ লগত বা এই আমাৰ অগপৰ নেতৃত্বসকলৰ লগত আমাৰ সম্পৰ্ক এতিয়া নহয় অসম আন্দোলনৰ সময়ত যেতিয়া কংগ্ৰেছে 860জন মানুহক গুলিয়াই গুলিয়াই হত্যা কৰিছিল তিৰাশীৰ আন্দোলনত যেতিয়া কংগ্ৰেছে অংশগ্ৰহণ কৰিছিল তেতিয়া সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থা বা অসম গণসংগ্ৰাম পৰিষদৰ লগত
আমাৰ বিজেপি একমাত্ৰ দল আছিল। গতিকে সেই তেতিয়াৰ আছু গণসংগ্ৰাম পৰিষদ নেতৃত্বৰ পৰা আজিলৈকে এই বিগত ইমান বছৰ, প্ৰায় কিমান ৪৫-৫০ বছৰ আমাৰ সম্পৰ্ক সদায় আছে। কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ৰাষ্ট্ৰীয়তাবাদত সমান্তৰালভাৱে তাত সমাহিত জাতীয়তাবাদত বিশ্বাস কৰে, আৰু সেইকাৰণে আমাৰ খুব সুন্দৰভাৱে সদায় আমাৰ মিত্ৰতা চলি আছে। গতিকে মিত্ৰতাৰ কোনো কথা নাই। আমাৰ আহিবলগীয়া দশক জুৰি আমি এনেধৰণেই সাতুৰঙী ৰামধেনুৰ মিত্ৰতাৰে সমগ্ৰ অসম তথা দেশক সেৱা কৰি যাবলৈ আমি বদ্ধপৰিকৰ, সংকল্পবদ্ধ। শিৱসাগৰতো ইতিমধ্যে আমাৰ সন্মানীয় প্ৰদীপ হাজৰিকাই সুন্দৰভাৱে তেখেতৰ মনোনয়ন পত্ৰ দাখিল